আপুনি বেলেগ এজনী পত্নীক যদি কয় এজনী মোৰ এওঁ, এইযোৰ মোৰ এওঁ, এনেকৈ ক'ব নেকি? নকয়। নাৰদে বুজাই দিছিলে এওঁ মানে অশ্বিন, অশ্বিন মানে কাষত থকা, কাষত মানে ইয়াত থকা, ইয়াত থকাটোকে কৈছে। ইয়াত থকা হিয়াত থাকন্ত হৰি, কৰ্মত বিশ্বাস জাৰ, হিয়াত থাকন্ত হৰি, আতিশয় দূৰ সন্ততাৰ, দূৰতে বিদূৰ সন্ততাৰ, অহংকাৰ থাকত সাক্ষাতে কৃষ্ণক পাব, শ্ৰৱণ কীৰ্তন যাৰ ধৰ্ম। ইয়াত থকাটো আঁতৰ হৈ যাব যদি আপুনি কৰ্মতে বিশ্বাস কৰি থাকে। কৰ্মত বিশ্বাস কৰাসকলে ইয়াত ঈশ্বৰ আছে সঁচা, কিন্তু দূৰতে বিদূৰ হৈ থাকে। কিন্তু আপোনাৰ অহংকাৰ থাকিলেও ঈশ্বৰক যদি আপুনি শ্ৰৱণ কীৰ্তন কৰি থাকে। ভাগৱতক কৈছিলে ভাগৱত দৰ্শন কৰা, ভাগৱত চুই চোৱা, ভাগৱতক সেৱা কৰা, ভাগৱতক শ্ৰদ্ধা কৰা, আপুনি ঈশ্বৰক পোৱাৰ দৰে হ'ব। আপুনি ভাগৱতখন চুই চাওক, ভাগৱতখন দৰ্শন কৰক, ভাগৱতখনক নমস্কাৰ কৰক, ভাগৱতক সেৱা কৰক, আপুনি ঈশ্বৰক পাব। ভাগৱত গৈছে সেইফালেদি, কাৰ ভাগৱত? বোলে সংঘ ভাগৱত, ইয়াত সেৱা কৰিব নালাগে। কাৰ ভাগৱত? বোলে আমুকৰ ভাগৱত, ইয়াতো সেৱা কৰিব নালাগে, লোকৰহে ভাগৱত। আমাৰ ভাগৱতখনতো অহা নাই, আমাৰ ভাগৱতত সেৱা কৰিম এতিয়া। গতিকে ভাগৱত সকলোৰে বাবে, ভাগৱত সকলোৰে বাবে, ঈশ্বৰ সকলোৰে বাবে, কিন্তু ঈশ্বৰক বিচৰাৰ পন্থা সকলোৰে নিজৰ বেলেগ বেলেগ হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই কামবিলাকে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই এই কামবিলাক শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিছে। আজি যিসকল লোক ইয়াত গোট খাইছে, আপোনালোকক মই কওঁ যে আপোনালোকৰ সঞ্চিত ধনৰ এটা অংশ ৰাজহুৱা কামৰ কাৰণে ব্যয় কৰিব। ব্যয় ইয়াতে চাগে টেটত চাকৰি কৰা, নতুনকৈ চাকৰি পোৱা, ঘৰত দুটা তিনিটা চাকৰি থকা, কোনোবা নহয় কোনোবা আছে, শিক্ষক কৰ্মচাৰী কোনোবাবিলাক আছে। এই গোটেইখিনি ধন আপোনাৰে নহয়, ইয়াৰ এটা অংশ আপুনি ৰাইজৰ কাৰণে খৰচ কৰিব। বিশ্ববিদ্যালয় পাতিলোঁ, দিনে এটকাকৈ দিবলৈ দিলোঁ, এটকাকৈ বৰঙণি দিলে এমাহত 30 টকা, 365 দিনত দিলে 365 টকা। মানুহক এটকা দিম বুলি কওঁতে মানুহক বুজাই দিলে, এই ইহঁতে ফাঁকি দিছে, এটকা বুলি কৈ পেলাই বছৰত 365 টকা লৈ যাব। গণ্ডগোলটো সেইটোৱে, এটকাটো হিচাপ নকৰি ডাঙৰ হিচাপটো ধৰে লোকক দিবলগীয়া হ'লে। যেতিয়া লোকক দিব লাগিব তেতিয়া অংকটো ডাঙৰকৈ কৰি দেখুৱায়। এই এটকা নহয় নহয়, 365 দিনত 365 টকা দিব লাগিব। ইমান হ'ব টকা আপুনি ক'ৰ পৰা দিব? কিন্তু ঘৰত থকা 5টা মোবাইল যে আছে, 5টা মোবাইলত এটা মোবাইলত 10 টকা ৰিচাৰ্জ ভৰালে 7 টকা পায়, লাইট বুলি কয়, আৰু 3 টকা লগে লগে গ'ল। মাকেও জীয়েকক প্ৰশ্ন নকৰে, কোনেও কাকো প্ৰশ্ন নকৰে, কাৰণ সেইটো আম্বানীক দিছে, আম্বানীক দিছে, সেইটো নীতিশ আম্বানী, মুকেশ আম্বানীয়ে পাব যে। গতিকে 3 টকা দিলেও তাত প্ৰশ্ন নকৰে, দাং খাই নুঠে, কাৰণ 3 টকা ৰিচাৰ্জ, 10 টকা ৰিচাৰ্জত 3 টকা কাটি নিলে। আপোনাৰ ঘৰত অসমত 100 কোটি মানুহ, 130 লক্ষ মানুহ অসমত আছে, বাদ দিলোঁ 30 লক্ষ মানুহৰ ঘৰত মোবাইল নাই। এঘৰত এটাকৈ মোবাইল থাকিলে 1 কোটি মোবাইল, 5টাকৈ মোবাইল থাকিলে 5 কোটি মোবাইল। 5 কোটি মোবাইলত যদি 10 টকা এদিন ৰিচাৰ্জ কৰে, অংকটো কৰি চাওক, 10 টকাৰ পৰা 3 টকা কলৈ যায়? কিমান কোটি কোটি টকা এইখন দেশৰ আপোনাৰ হাতৰ পৰা, হাতৰ মুঠিৰ পৰা ওলাই যায়, সেইবিলাকত হিচাপ নাই। কিন্তু বিশ্ববিদ্যালয়ে এটকা দিবলগীয়া হোৱাৰ লগে লগে ডাঙৰ অংকটো কৰি পেলাই চবকে ভয় খুৱাই দিয়ে। আৰু দিব পৰা মানুহকেইজনে অপপ্ৰচাৰ চলায় এই বুলি, আমাৰ ভকতে দিব নোৱাৰিব নহয়, দুখীয়া, আমাৰ ভকতে খৰি ভাৰী, আমাৰ ভকতে লেবাৰ কৰি খায়, ক'ত আমাৰ ভকতে পইচা দিব? তাৰমানে যিকেইজনে দিবলৈ মন নাই সেইকেইজনে এক্সকিউজেছ, সেইকেইজনে অজুহাত দেখুৱায়। দুখন হাত থকাটো দুখন ঠিকেই থাকে, 3 নম্বৰ হাতখনৰ নাম হৈছে অজুহাত। পইচা দিবলৈ নিদিয়ে, নিজেও নিদিয়ে, আনকো দিবলৈ নিদিয়ে। এটকাকৈ দিলে হিচাপ নহ'লেহেঁতেন, আজি এটকা দিয়ক, কাইলৈ এটকা দিব, গাতো নালাগে। কিন্তু 365 টকা হিচাপ দেখুৱাই দিব, দি পেলাই ক'ব আপুনি 365 টকা দিব লাগিব নহয়। আৰু 365 300 এবছৰতহে দিব লাগিব, এদিনততো এটকাহে দিব লাগিব। এই এটকা পইচাটো কি মূল্য আছে? কি পায় এটকাটোৱে? কিন্তু এটকা এটকাকৈ দিয়া বিশ্ববিদ্যালয় আজি মাহেকত 4 কোটি টকা, বছৰত 4 কোটি টকা খৰচ কৰিব লাগে। বিশ্ববিদ্যালয়ত প্ৰতি মাহে 37 লাখ টকা দৰমহা দিব লাগে। ক'ৰ পৰা দিব? কোনে দিব? আপোনালোকে যদি এটকীয়া বৰঙণি নিদিয়ে কোনে দিব? আৰু বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিলে 5 বছৰ হ'ল, এই বিশ্ববিদ্যালয়ৰ কাৰণে আপোনালোকে অৰিহণা দিব। আজি আপোনালোকে সংকল্প লওক,
আজিৰ দিনটোত মই এটা ভিতৰুৱা অঞ্চললৈ আহিছোঁ। মোৰ দায়িত্ব এইটোৱে, সাংগঠনিক কামৰ কাৰণে আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘক সমৃদ্ধিশালী কৰিব লাগিব, শ্ৰীমন্ত শংকৰদেৱ সংঘক শক্তিশালী কৰিব লাগিব, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিটো অনুষ্ঠান, প্ৰতিটো অভিলাষী আঁচনিক সফল কৰিব লাগিব আৰু আপোনালোকে সফল কৰিব লাগিব। এই অঞ্চলত মানুহে কল্পনা কৰিব নোৱাৰে এই অঞ্চলত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত, এই অঞ্চলত মানুহে কল্পনা কৰিব নোৱাৰে এই অঞ্চলৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাম কৰিবলৈ মানুহবিলাক কেনেকৈ ওলাই যায়। এই অঞ্চলৰ পৰা যাতায়াতৰ ইমান অসুবিধা স্বত্তেও এইবিলাকে কি আন্তৰিকতাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা অনুষ্ঠানক নিজৰ সদস্য অন্তৰ্ভুক্তি কৰে। মই আপোনালোকক কওঁ, বড়ো, কছাৰী, কাৰ্বি, মিৰি, মিচিং, চাহ বনোৱাকে আৰম্ভ কৰি সমগ্ৰ অসমত জাতি জনগোষ্ঠীৰ যিমানবিলাক লোক আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্ভুক্ত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘত থকা লোকসকলক আপোনালোকে অসমত থকা সকলো জাতি জনগোষ্ঠীৰ লোক আছে, হিন্দু কি মুছলমান একে আল্লাহৰ বৰমান, সকলো মানুহে একেলগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই মঞ্চত আহিব পাৰে, থাকিব পাৰে। বড়ো ভাইসকলক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বড়োসকলক মাতিলে, বড়োসকল আপোনালোকে আহক, ৰাভাসকল আপোনালোকে আহক, মিচিং আপোনালোকে আহক, নিচি আপোনালোকে আহক, নংকে আপোনালোকে আহক, চিংফু আপোনালোকে আহক, খাচী আপোনালোকে আহক, গাৰোসকল আপোনালোকে আহক, জবনসকল আহক, মাৰাংসকল আহক, সকলো জাতি জনগোষ্ঠী একেলগে বহক। একেলগে আপোনালোকে কাম কৰিছে, কি কাম কৰিছে সেই কামক আপোনালোকে পৰিচয় বাদ দিয়ক। আপুনি কমাৰ আপুনি আহক, আপুনি কুমাৰ আপুনিও আহক, আপুনি নাও চলায় আপুনিও আহক, আপুনি সৰিয়হৰ বেপাৰ কৰে আপুনি আহক, আপুনি ফৈ বেপাৰ কৰে আপুনিও আহক, আপুনি সাউদ আপুনিও আহক, সকলোবিলাক আহক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কমাৰ, কুমাৰ, সাউদ, ফৈদৰ বেপাৰী, কাঁহ পিতলৰ বেপাৰী, য'ত যত যিমান লোক আছিল সকলো গস্পৃশ্য বুলি, যাক হৰিজন বুলি, যাক অস্পৃশ্য জ্ঞান কৰিছিল, সকলোকে কাষলৈ আনিলে, একেলগে বহলে আৰু ৰামজয়, সৰ্বজয় এই সকলক লগত লৈ, ৰমানন্দ, পৰমানন্দ সকলোকে লগত লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এইসকলক লৈ ধৰ্ম প্ৰচাৰ কৰি ইফালৰ পৰা সিফাললৈ ভ্ৰমণ কৰিলে। এই ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে আজি জাকত জিলিকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীৰ সংখ্যা 30 লাখতকৈ অধিক অসম আৰু উত্তৰ পূৰ্বাঞ্চলত। এইবাৰ আপোনালোকে যোৱা বছৰ গম পাইছে, দিল্লী মহানগৰীত এখন জিলা গঠন কৰা হ'ল। মোবাইলত, হোৱাটছএপত ফটো আহি থাকে। বানপানী সাহায্য দিবৰ কাৰণে ৰেলত তেখেতসকলে কাপোৰ পঠাই দিলে, পইচা পঠাই দিলে, সাহায্য দিবৰ কাৰণে দিল্লী মহানগৰীত তেওঁলোকে উথপ লাগিল। অসমৰ মানুহবিলাকক সাহায্য দিবৰ কাৰণে আগবাঢ়ি আহিল। অৰুণাচল প্ৰদেশত, কামেং জিলাত, মেঘালয়ত, নাগালেণ্ড, মণিপুৰত, বিভিন্ন স্থানত, তাৰপিছতো পশ্চিমবংগত, উত্তৰবংগত, তাৰ বাহিৰেও কোচবিহাৰৰ, তুফানগঞ্জৰ বিভিন্ন অঞ্চলত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত, যিসকলে অসমীয়া ভাষা ক'ব নোৱাৰে সেইসকলেও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী। ৱেষ্ট বেংগলত যিসকল মানুহে বঙালী ভাষা কয় তেওঁলোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী। এতিয়া মহাৰাষ্ট্ৰত নাছিকত নামঘৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। নাছিকৰ সেইসকল মহাৰাষ্ট্ৰী মানুহে আমাক নামঘৰ কাৰণে মাটি প্ৰদান কৰিছে। তাত নামঘৰ নিৰ্মাণ কৰিব লাগে, নামঘৰ ৰক্ষা কৰিব লাগে। মৰিগাঁও অধিৱেশনলৈ তেওঁবিলাক আহিছিল আৰু এইবাৰ যিখন অধিৱেশন বোকাখাতত হ'ব তালৈ 100 লোক নাছিকৰ পৰা আহিব, মহাৰাষ্ট্ৰৰ পৰা আহিব। তেখেতসকলে গুৰুজনাক তাত প্ৰতিষ্ঠা কৰিব। ইতিমধ্যে আপোনালোকে শুনিছিল মৰিগাঁও অধিৱেশনৰ, গোলাঘাট অধিৱেশনৰ আগত গহপুৰৰ অধিৱেশনত আৰু মৰিগাঁও অধিৱেশনত মই আমন্ত্ৰণ জনাই আনিছিলোঁ বাংলাদেশৰ পৰা সুবোধ চন্দ্ৰ বিশ্বাস, সুবোধ চন্দ্ৰ দাস ডাঙৰীয়াক মাতি আনিছিলোঁ। মৰিগাঁও অধিৱেশনলৈ বাংলাদেশৰ পৰা আহিছিল আৰু তেখেতে কি ঘোষণা কৰি থৈ গ'ল জানে? যে বাংলাদেশৰ ঢাকা চহৰত তেখেতে মাটি দিব, শংকৰদেৱ নামঘৰ তৈয়াৰ কৰিব লাগে। আমি আচৰিত হ'লোঁ, বোলে হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শিষ্য বাংলাদেশত এতিয়াও আছে। তেওঁলোকে শংকৰদেৱ ফুৰাম গঠন কৰিছে, শংকৰদেৱৰ চৰ্চা বাংলাদেশত কৰিছে। ঢাকা চহৰত তেখেতে মাটি দিব। তেখেতে উচ্চ ঢাকাৰ যিটো হাইকোৰ্ট আছে, হাইকোৰ্টত চাকৰি কৰে, এগৰাকী ছিনিয়ৰ এডভোকেট। তেখেতে আমাক আমন্ত্ৰণ জনালে, ঢাকা চহৰত মাটি দিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামঘৰ তাত হ'ব। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা এইখন অসমতে আবদ্ধ হৈ থকা নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া পুৰীলৈ গৈছিল, যেতিয়া জগন্নাথলৈ গৈছিল, জগন্নাথ পুৰীত থকা সেইসকল লোকে, সেইসকল আমাৰ লোক নহয়, সেইসকল লোকে তেওঁলোকৰ নিজৰ ভাষাত গ্ৰন্থ লিখি থৈ গ'ল। মহেশ্বৰ নেওগ ডাঙৰীয়াই তেখেতে উদ্ধাৰ নকৰা এখন গ্ৰন্থৰ কথা তেওঁ গ্ৰন্থত লিখি থৈ গ'ল। সেই গ্ৰন্থখনৰ নাম আছিল, চৰিতখনৰ নাম আছিল শংকৰ গোসাঁই চৰিত। এই চৰিতখন তেওঁ উদ্ধাৰ কৰিব নোৱাৰিলে বুলি ক'লে শংকৰদেৱক লৈ এখন চৰিত বাহিৰৰ লিখকে লিখি উলিয়াইছিল। এইখন পুৰী আৰু জগন্নাথত আছিল।
এই চৰিতখন পোৱা নাছিলে। কিন্তু পৰৱৰ্তী সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী যুটীয়া সম্পাদক গুৱাহাটী মহানগৰীত গোপাল কলিতা তেখেতে গৈ পুৰীলৈ গৈ 7 দিন 7 ৰাতি থাকি বুদ্ধি কৰি তেখেতৰ পৰা চৰিতখন উদ্ধাৰ কৰিলে। আৰু তাৰে এগৰাকী লিখকৰ জৰিয়তে নায়ক নামৰ এগৰাকী গোবিন্দ নায়ক তেখেতৰ জৰিয়তে অসমীয়া অনুবাদ আৰু তেওঁলোকৰ ভাষাত পুৰী ভাষাত মানে তেওঁলোকৰ যি উৰিষ্যা ভাষাত গ্ৰন্থ আৰু অসমীয়াত অনুবাদ কৰি অসমৰ হাতত তুলি দিলে। সেই গ্ৰন্থ পঢ়িলে চাব, সেইখিনি সময়ত মহাপুৰুষ গুৰুজনাই যেতিয়া পুৰীলৈ জগন্নাথলৈ গৈছিল, বিভিন্ন স্থানৰ পৰা পণ্ডিতসকলে মহাপুৰুষক লগ কৰিবলৈ আহিছিল আৰু তেওঁৰ ওচৰত শৰণাপন্ন হৈছিল আৰু তেওঁ শিষ্যত্ব গ্ৰহণ কৰিছিল। তেখেতসকলে গুৰুজনাক তাতেই হয়তো ৰাখিব পাৰিলেহেঁতেন। আপুনি পুৰীতে থাকক, আপুনি বৃন্দাবনতে থাকক, আপুনি মথুৰাতে থাকক, আপুনি জগন্নাথতে থাকক, আপুনি ইয়াতে থাকক, দ্বাৰকাতে থাকক, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই জগন্নাথতে নাথাকিল, পুৰীতে নাথাকিল, দ্বাৰকাত নাথাকিল, বৃন্দাবন মথুৰাত নাথাকিল। এইবিলাক ভ্ৰমণ কৰি তাৰ মৌকুবিলাক বিচাৰি আনি অসমীয়াৰ ভাষাল চহকী কৰিলে, অসমীয়াৰ সাহিত্যৰ ভঁৰাল সমৃদ্ধশালী কৰিলে, অসমীয়া মানুহক মুখৰ মাত দিলে, ভাষা দিলে, সাজ সজ্জা দিলে। এইজন মহাপুৰুষক আজি এই পবিত্ৰ মুহূৰ্তত মই শ্ৰদ্ধাৰে কৰিছোঁ। মই মুখ্য অতিথিৰ ভাষণে নিৰ্দিষ্ট বক্তাৰ ভাষণ আছে আৰু মই আকৌ যিহেতু দূৰলৈ যাব লাগিব, অন্য কামো থাকে, গতিকে মই আপোনাসৱৰ পৰা বিদায় মাগিব বিচাৰিছোঁ। ধৰ্ম কথা মই বেছি কোৱা নাই, যিসকল বয়োজ্যেষ্ঠসকল আছে তেখেতক আৰু মই ধৰ্ম বচন শিকাব বিচৰা নাই। তেখেতসকলে ধৰ্ম কৰি কৰি এতিয়া আৰু বুঢ়া হ'ল, এতিয়া আমাক ধৰ্ম উল্টাই শিকাব। গতিকে মই তেখেতসকলক ছন্দৰে অলংকাৰে পদ ছন্দ মুখস্থ মাতি তেখেতসকলক মই ধৰ্মৰ কথা ক'বলৈ বিচৰা নাই আৰু মই ইমান সুললিত কণ্ঠেও ক'ব পৰা নাই। মই আপোনাসৱক এটাই আহ্বান জনাম যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই মহোৎসৱ, যিটো আৱিৰ্ভাৱ মহোৎসৱ, এই আৱিৰ্ভাৱ মহোৎসৱৰ আপোনালোকে সংকল্পবদ্ধ হওক। এই অঞ্চলত মই আশা কৰিম আপোনালোকৰ প্ৰাথমিকখনৰ নাম মণিকাঞ্চন। মণিকাঞ্চন মানে সংযোগ হ'লেহে মণি আৰু কাঞ্চন যেতিয়া সংযোগ হয় তেতিয়া নাম হয় মণিকাঞ্চন। কেতিয়াবা যে মণিবিলাক আঁতৰত থাকে, কাঞ্চনবিলাক আঁতৰত থাকে, তাক গুঠিবৰ কাৰণে মালা লাগে আৰু এডাল সূতা লাগে। এই সূতাডালৰ নাম এনাজৰী, এই সূতাডালৰ নাম সমন্বয়। আপোনালোকে এই অঞ্চলত সমন্বয় কৰক। এই অঞ্চলৰ মানুহবিলাকক লৈ এই আঞ্চলিকত আৰু এখন প্ৰাথমিক আৰু দুখন প্ৰাথমিক কেনেকৈ গঠন কৰিব পাৰে। যিসকল জাতি জনগোষ্ঠীৰ লোকসকলক আছে তেখেতসকলক ঘৰলৈ যাওক, তেখেতসকলক মৰমেৰে মাতক, তেখেতসকলক বুজাওক। এতিয়া শংকিত হৈছোঁ, ভাৰতবৰ্ষত এতিয়া হিন্দু ধৰ্ম 3 নম্বৰত আছে। এইখন অসমত হিন্দুসকলৰ মাজৰ পৰা লাহে লাহে মানুহবিলাক খ্ৰীষ্টান হ'বলৈ আৰম্ভ কৰিছে। সমগ্ৰ ভাৰতবৰ্ষত পৃথিৱীত হিন্দু ধৰ্ম 1 নম্বৰত আছিল, বৌদ্ধ আৰু হিন্দু। এতিয়া গৈ গৈ 3 নম্বৰ পাইছে। 1 নম্বৰত এতিয়া খ্ৰীষ্টান, 2 নম্বৰত আছে ইছলাম, 3 নম্বৰত আছে হিন্দু। আৰু আমাৰ মাজত থকা হিন্দুসকলে যদি লাহে লাহে ধৰ্মান্তকৰণ হৈ গুৰুজনাৰ দেশৰ পৰা আঁতৰি গৈ খ্ৰীষ্টান হৈ যায়, আনৰ সংস্কৃতি লয়, আনৰ ধৰ্ম লয়, আপোনালোকৰ জানো দুখ নালাগিব? গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ উদাৰ ধৰ্ম থাকোঁতেই, সকলোকে একেলগে বহুৱাই ল'ব পৰা ধৰ্ম থাকোঁতেই তেওঁলোকে বনাব, আপোনালোকে খাব, আপোনালোকে বনাব, তেওঁলোকে খাব, তেওঁলোকক ঘিণ নকৰিব, তেওঁলোকক অস্পৃশ্য নুবুলিব, তেওঁলোকক লগত লৈ, তেওঁলোকক কাষত লৈ, তেওঁলোকক বিশ্বাস কৰি, তেওঁলোকক স্বীকৃতি দি এই জাতি জনগোষ্ঠীৰ লোকবিলাকক ওচৰ চপাই লৈ আপোনালোকে মহাপুৰুষৰ বাট দেখুৱাওক। এইখিনিকে আহ্বান জনাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শ্ৰীবৃদ্ধি হওক, এই আঞ্চলিকৰ শ্ৰীবৃদ্ধি হওক, মণিকাঞ্চন জয় জয়ময় হওক, মণিকাঞ্চন লগত আৰু কেইখনমান কাঞ্চন সংযোগ হওক, আৰু 2ডালমান মণি ইয়াত গুঠি লওক, আৰু 2ডালমান সূতা, আৰু 2ডালমান মালা গাঁঠিব পৰাকৈ আপোনালোকে সকলোৱে লগ হৈ আপোনাৰ মনৰ মালাবিলাক তেওঁলোকৰ মনৰ লগত গাঁঠিবৰ কাৰণে সাতুৰঙী শব্দৰে মহাপুৰুষ গুৰুৰ বাণীৰে আপোনাসৱে তেখেতসকলৰ ওচৰলৈ যাওক। মোৰ বিশ্বাস 7 সাগৰ 13 নদী সিপাৰৰ পৰা অহা খ্ৰীষ্টানসকলতকৈ আপোনালোকক বেছি মৰমৰ চকুৰে চাব। এইখিনি কথাৰে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই ভুল ত্ৰুটি হৈছে আপোনাসৱ মহামহন্তৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। উচ্চ বাচ্য হৈছে এই শব্দযন্ত্ৰী ল'ৰাকেইটাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই শব্দকেইটা যোগান ধৰিছে আৰু ইমান সুন্দৰ শব্দ, মই নিজেই শব্দকেইটা কৈ খুব ভাল পাইছোঁ। এই শব্দই ব্ৰহ্ম, আৰু এই শব্দ ব্ৰহ্ম খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ যোৱা প্ৰথম ধৰ্মগুৰুজনে আমেৰিকাত যেতিয়া ধৰ্ম প্ৰচাৰ কৰিছিল, এজোপা গছৰ তলত
বি বা কৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰি আছিল। কোনোৱেই নাছিল। বহুত সময় 3 ঘণ্টা 4 ঘণ্টা মূৰত এজন মানুহে আহি সেইজনৰ ওচৰত উপস্থিত হৈ সুধিলে, হেৰি আপুনি মুখেৰে ঢেৰ কিবা কিবি কৈ থকা নিচিনা পাই আছোঁ, ইয়াত গৰু ছাগলী বেং ভেকুলী সাপ নেউল একোৱেই নাই, কিনো এনেকৈ কৈ আছে গছৰ তলত থিয় হৈ, চৰাই চিৰিকটি হাঁহ পাৰ ছাগলী বেং ভেকুলী একো দেখা নাই। বোলে আপুনিনো কি কৈ আছে? বোলে মই খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰি আছোঁ। বাও, আপুনি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰি আছে? কাৰ আগত? বোলে কাৰো আগত নহয়, মই শব্দ, গড ইজ ৱৰ্ড ইজ গড, মই শব্দ ব্ৰহ্ম। মই আশা কৰা নাই যে মোৰ শব্দবিলাক কোনোবাই শুনিবৰ কাৰণে কামত আহিব। মই যদি ভাল কথা কৈছোঁ, এই ভাল কথা আকাশে বতাশে বিয়পি থাকিব আৰু কৰ্ণৰ ঘৰত সোমাব আৰু কামত আহিব। সেইকাৰণে মই খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিছোঁ। এটাও মানুহ নাই ইংলেণ্ডত, এটাও ইউৰোপত মানুহ হোৱা নাই, মই কাৰ আগত ক'ম খ্ৰীষ্টান ধৰ্ম? গতিকে মই গছৰ তলতে ভাষণ দি আছোঁ। লাহে লাহে এটা মানুহ উপস্থিত হ'ল। এটা মানুহে সুধিলে আৰু সিয়েই খ্ৰীষ্টান ধৰ্ম প্ৰথমতে গ্ৰহণ কৰিলে। এটাৰ পৰা আৰম্ভ হ'ব সহস্ৰ, এটাৰ পৰা সহস্ৰমতী সতী বুলি কয়। সহস্ৰ গচ্ছতি সতী, সহস্ৰ শৰ পৰাই সহস্ৰ হ'ব। ইয়াত এখন প্ৰাথমিক 2খন 3খনকৈ বাঢ়ি যাব, সংগী বাঢ়িব, সংখ্যা বাঢ়িব। এইখিনিকে কামনা কৰি হ'ব পৰা ভুল ত্ৰুটি মাৰ্জনেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজি আৱিৰ্ভাৱ মহোৎসৱত যি আষাৰ ক'লোঁ, ইয়াত আপোনাৰ হ'ব মহামন্ত্ৰৰ প্ৰণিপাত জনাই মোৰ হ'ব পৰা ভুল ত্ৰুটি মাৰ্জনে মোৰ চমু বক্তব্য সামৰিছোঁ। জয় গুৰু শংকৰ, অপৰাধ বিনাশন।